নমস্কাৰ, মই আপোনালোকৰ সংবাদ মিত্ৰ ৰাজীৱ কুমাৰ সিংহ। আপুনি চাই আছে বৰাক 360। আজি আমি লৈ আহিছোঁ হাইলাকান্দি জিলাৰ 121 নম্বৰ বিধানসভা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ। হাইলাকান্দি 121 বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডাক্তৰ মিলন দাসে শেহতীয়াকৈ জিলাখনৰ মণিপুৰী অধ্যুষিত এলেকাসমূহত জনসভাত অংশগ্ৰহণ কৰে। এই জনসভাসমূহত তেওঁ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি বহুতো গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। বিশেষকৈ যুৱ সমাজৰ উন্নয়ন আৰু কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিৰ দৰে জনকল্যাণমূলক ব্যৱস্থাসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। ডাক্তৰ দাসে কয় যে এই ধৰণৰ আঁচনিসমূহে গাঁও অঞ্চলৰ মহিলাসকলক আৰ্থিকভাৱে শক্তিশালী কৰি তুলিছে আৰু পৰিয়ালৰ উন্নয়নত সহায় কৰিছে। ইফালে আগন্তুক 5 এপ্ৰিল তাৰিখে মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচান্দ সিঙে হাইলাকান্দি ভ্ৰমণ কৰিবলৈ আহিব বুলি জনোৱা হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে ঘৰ ঘৰ অভিযানতো অংশ ল'ব বুলি আশা কৰা হৈছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে মুখ্যমন্ত্ৰীজনৰ এই ভ্ৰমণ বিশেষকৈ মণিপুৰী ভোটাৰসকলক একত্ৰিত কৰাত সহায় হ'ব পাৰে আৰু নিৰ্বাচনী পৰিৱেশত এক নতুন গতি আনিব পাৰে। এই খবৰসমূহৰ মাজতে হাইলাকান্দি সমষ্টিৰ নিৰ্বাচনী উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰথমে আপুনি নাপাইছে যে এইবাৰ 100% আপুনি ইয়াত হ'ব। মানে মানুহৰ মনৰ এটা উৎসাহ এনভাইৰনমেণ্ট আছে। এটাই কাৰণ যে যোৱা 35 ইয়াৰ্ছত ইয়াতে বিজেপিৰ MLA নাই। এইবাৰ এটা চান্স আহিছে MLA বনাবৰ কাৰণে। তো বিশেষকৈ বিজেপি গভৰ্ণমেণ্টৰ যিমান ফেচিলিটিজ আছে মষ্টলি কনফাইন টু মহিলা, যুৱক। সেইটো কাৰণে যুৱক যুৱতী আৰু মহিলাৰ এনাৰ্জি এণ্ড টু এণ্ড ছাপোৰ্টটো বিজেপি কেণ্ডিডেট আমাৰ কাৰণে বহুত বেছি। জিকাটো আমাৰ নিশ্চিত। এতিয়া আমি কিমান ভোটৰ ব্যৱধানত জিকিম সেইটো কাৰণে আমি ট্ৰাই কৰি আছোঁ। আৰু এটা কথা আছিলে, এবাৰ শুনা পাইছোঁ যে মণিপুৰৰ CM আহিছিল, আপোনাৰ মণিপুৰ সমষ্টি আপোনাৰ সহায় কৰি দিব আপোনাৰ কাৰণে কথা পাতিব। আৰু আমাৰ অলৰেডি আমাৰ মণিপুৰীখিনি আপোনাৰ কাৰণে আছে, তথাপিও মণিপুৰৰ CM আহি পেলাই নিজে আৰু এবাৰ হেৰি কৰিব। আমাৰ ইয়াতে অলমষ্ট 12,000 মণিপুৰী ভোটাৰ্ছ আছে। আমাৰ মাজত বহুত মণিপুৰী লিডাৰ্ছো আছে আমাৰ পাৰ্টিৰ লগত। কিন্তু তাৰপিছতো মণিপুৰৰ CMৰ লগত আমাৰ ইয়াৰ পৰা লোকেল কাৰ্যকৰ্তাৰ কমিউনিকেশ্যন হৈছে। তো আমাক কৈছে যে আহিব, অহা 5 তাৰিখে মণিপুৰৰ CMৰ ইয়াতে আমাৰ পাব্লিক মিটিং হ'ব। তাৰপিছতে 15-10 মিনিট তেওঁলোকে ডোৰ টু ডোৰ কেম্পেইনিঙো কৰিব। আমি ভাবোঁ এনেতো আমাৰ মণিপুৰী যিমান আমাৰ ভোটাৰ্ছ আছে আমাৰ লগতে আছে, কিন্তু মণিপুৰী CM অহাৰ পিছত এইটো এনাৰ্জি আৰু ছাপোৰ্টৰ বাঢ়িব। এয়াই আছিল বৰাক উপত্যকাৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ আৰু শেহতীয়া খবৰসমূহ। প্ৰতিটো সৰু ডাঙৰ আপডেটৰ বাবে সংযোগ হৈ থাকক বৰাক 360ৰ সৈতে, য'ত খবৰ সদায় আটাইতকৈ দ্ৰুত আৰু সৰ্বপ্ৰথমে আগবঢ়োৱা হয়। এই সংবাদ বুলেটিনটি স্পনচাৰ কৰিছে গ্ল'বেল ফিউচাৰ এণ্ড কেৰিয়াৰ ছাৰ্ভিচ। আপোনাৰ সপোনক বাস্তৱ ৰূপ দিয়ক। লালাবাজাৰ PK ৰোড, ৱাৰ্ড নম্বৰ 3। আপুনি যদি বিচাৰে যে প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ আপোনালৈ সৰ্বপ্ৰথমে পहुঁচাওক, তেন্তে এতিয়াই আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু বৰাক 360ক ছ'চিয়েল মিডিয়াত অনুসৰণ কৰিব নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।